নিৰ্বাচনলৈ মাজত দুদিন ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ চলিছে ব্যাপক নিৰ্বাচনী ব্যস্ততা জিলাই জিলাই তৎপৰ হৈছে প্ৰশাসন ৰঙালী বিহুৰ প্ৰাক্ষণত নিৰাপত্তাৰক্ষীৰ শীৰ্ষ বিষয়াক বিশেষ আদৰণি এই দৃশ্য বাক্সাত আৰক্ষী প্ৰশাসনৰ নিৰ্বাচনী প্ৰস্তুতিৰ সভাত এইদৰে অসমীয়াৰ স্বাভিমান গামোচা আৰু জাপিৰে আদৰণি জনালে নিৰাপত্তাৰক্ষীৰ শীৰ্ষ বিষয়াক এনেকুৱা এটা মোৰ মনোভাৱ আহিলে যে তেওঁলোক আহিছে ইমান দূৰ দূৰণিৰ পৰা আহিছে আমাৰ লগত দিনে নিশাই কাম কৰি আছে আৰু যিহেতু আগন্তুক আমাৰ বিহু আহি আছে তাৰপিছত আমি সকলোৱে মিলি অলপমান উপভোগ কৰিলোঁ আধা ঘণ্টাৰ কাৰণে মিলিলোঁ অলপমান আমাৰ থলুৱা যিখিনি ব্যঞ্জন আছে অসমীয়া এই গোটেইখিনি তেওঁলোককো দিলোঁ ৰঙালীৰ প্ৰাক্ষণত ৰাজ্যত নিৰ্বাচন প্ৰক্ৰিয়া সুচাৰুৰূপে চলাই নিবলৈ নিয়োজিত হৈ আছে হাজাৰ হাজাৰ সামৰিক বাহিনীৰ জোৱান বাক্সাত নিয়োজিত হৈ আছে সামৰিক বাহিনী অৰ্ধসামৰিক বাহিনীৰ লগতে ছত্তীশগড় আৰক্ষীৰ জোৱান যিহেতু নিৰ্বাচনৰ পাছতে ৰাজ্যত চলিছে ৰঙালী বিহুৰ প্ৰস্তুতি সেয়ে বাক্সা জিলাৰ আৰক্ষী অধীক্ষক উজ্জ্বল প্ৰতিম বৰুৱাই জিলাখনত নিয়োজিত হৈ থকা নিৰাপত্তাৰক্ষীসকলক অসমীয়াৰ স্বাভিমান গামোচা জাপি আদিৰে বিশেষভাৱে সম্বৰ্ধনা জনায় তেওঁলোকে যাতে এটা ইয়াত মানে কাম কৰাৰ পিছত তেওঁলোকে ডিউটি কৰাৰ পিছত এটা সুন্দৰ এটা তেওঁলোকে যাতে এটা স্মৃতি এটা লৈ যায় অসমীয়া জাতি বুলিলে জাপি গামোচা নহয় জানো সেইবিলাক আমি যদি তেওঁলোকৰ লগত মানে শ্বেয়াৰ দিছোঁ তেওঁলোকেও সেইটো এটা স্মৃতি হিচাপে লৈ যাব অসমীয়া ৰাইজ অতিথি পৰায়ণ অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহুত ইজনে আনজনক মৰমৰ চিনস্বৰূপে বিহুৱান আগবঢ়ায় যাৰ বাবে বাক্সা জিলাত থকা সামৰিক বাহিনী অৰ্ধসামৰিক বাহিনীৰ জোৱানসকলক মৰমৰ বিহুৱান আগবঢ়ায় আৰক্ষী অধীক্ষকগৰাকীয়ে মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট নিৰ্বাচনলৈ মাজত দুদিন ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ চলিছে ব্যাপক নিৰ্বাচনী ব্যস্ততা জিলাই জিলাই তৎপৰ হৈছে প্ৰশাসন ৰঙালী বিহুৰ প্ৰাক্ষণত নিৰাপত্তাৰক্ষীৰ শীৰ্ষ বিষয়াক বিশেষ আদৰণি এই দৃশ্য বাক্সাত আৰক্ষী প্ৰশাসনৰ নিৰ্বাচনী প্ৰস্তুতিৰ সভাত এইদৰে অসমীয়াৰ স্বাভিমান গামোচা আৰু জাপিৰে আদৰণি জনালে নিৰাপত্তাৰক্ষীৰ শীৰ্ষ বিষয়াক এনেকুৱা এটা মোৰ মনোভাৱ আহিলে যে তেওঁলোক আহিছে ইমান দূৰ দূৰণিৰ পৰা আহিছে আমাৰ লগত দিনে নিশাই কাম কৰি আছে আৰু যিহেতু আগন্তুক আমাৰ বিহু আহি আছে তাৰপিছত আমি সকলোৱে মিলি অলপমান উপভোগ কৰিলোঁ আধা ঘণ্টাৰ কাৰণে মিলিলোঁ অলপমান আমাৰ থলুৱা যিখিনি ব্যঞ্জন আছে অসমীয়া এই গোটেইখিনি তেওঁলোককো দিলোঁ ৰঙালীৰ প্ৰাক্ষণত ৰাজ্যত নিৰ্বাচন প্ৰক্ৰিয়া সুচাৰুৰূপে চলাই নিবলৈ নিয়োজিত হৈ আছে হাজাৰ হাজাৰ সামৰিক বাহিনীৰ জোৱান বাক্সাত নিয়োজিত হৈ আছে সামৰিক বাহিনী অৰ্ধসামৰিক বাহিনীৰ লগতে ছত্তীশগড় আৰক্ষীৰ জোৱান যিহেতু নিৰ্বাচনৰ পাছতে ৰাজ্যত চলিছে ৰঙালী বিহুৰ প্ৰস্তুতি সেয়ে বাক্সা জিলাৰ আৰক্ষী অধীক্ষক উজ্জ্বল প্ৰতিম বৰুৱাই জিলাখনত নিয়োজিত হৈ থকা নিৰাপত্তাৰক্ষীসকলক অসমীয়াৰ স্বাভিমান গামোচা জাপি আদিৰে বিশেষভাৱে সম্বৰ্ধনা জনায় তেওঁলোকে যাতে এটা ইয়াত মানে কাম কৰাৰ পিছত তেওঁলোকে ডিউটি কৰাৰ পিছত এটা সুন্দৰ এটা তেওঁলোকে যাতে এটা স্মৃতি এটা লৈ যায় অসমীয়া জাতি বুলিলে জাপি গামোচা নহয় জানো সেইবিলাক আমি যদি তেওঁলোকৰ লগত মানে শ্বেয়াৰ দিছোঁ তেওঁলোকেও সেইটো এটা স্মৃতি হিচাপে লৈ যাব অসমীয়া ৰাইজ অতিথি পৰায়ণ অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহুত ইজনে আনজনক মৰমৰ চিনস্বৰূপে বিহুৱান আগবঢ়ায় যাৰ বাবে বাক্সা জিলাত থকা সামৰিক বাহিনী অৰ্ধসামৰিক বাহিনীৰ জোৱানসকলক মৰমৰ বিহুৱান আগবঢ়ায় আৰক্ষী অধীক্ষকগৰাকীয়ে মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত
নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।